3.3 प्रथम कथा हल এই যিখিনি আমি লাস্ট ক্লাসলৈকে কৰিলো লাস্ট ক্লাসলৈকে যিকেটা কৰিছো এইকেটা কি আছিল ৰৈখিক সমীকৰণ লেখ অঙ্কন কৰিছিলো আৰু দুটা যদি সমীকৰণ দিয়া থাকে তাৰে আমি কি কৰিছো লেখৰ সহায়ত কি কৰিছিলো সমাধান সমাধানটো কয় লেখ দুটা যত কটাকটি কৰে তাকে কি বুলি কম সমাধান এতিয়া তোমাক কি কৈছে নিয়ম प्रतिस्थापन पद्धतिर सहायत কি কৈছে प्रतिस्थापन এতিয়া আসল কথা হল प्रतिस्थापन মানে কি এটা আমি বুজি পাব লাগিব মানে प्रथमটো আমি সাম प्रतिस्थापन মানে কি বুজাই আছে प्रतिस्थापन কি পদ্ধতি ইংলিশ সাবস্টিটিউট মেথড হ্যাঁ মানে ইয়াৰ ক্ষেত্ৰত আমাৰ কি হৈছে প্ৰতিস্থাপন বা কি কৈছে সাবস্টিটিউট নবি এটো দুটাৰ ভিতৰত এটা আহিব এতিয়া তোমালোকে চাবা এটো আমি কেনেকৈ কৰিম দুটা সমীকৰণ দিয়া থাকিব লাগিব নহলে সমাধান কেনেকৈ কৰিম সমাধান কেতিয়া কৰিব পাৰিম দুটা সমীকৰণ থাকিলে হিহতৰ এটো সাধাৰণ সমাধান এটো আমি কি বুলি কম সাধাৰণ আৰু যদি এটা সমীকৰণ দিয়া থাকে ধৰা x + 2y = 3 এটো এটা সমীকৰণ হয় না নাই ইয়াৰ সমাধান কিমানটা আছে যদি এটাই থাকে তেতিয়াহলে কেইটা আছে অসংখ্য কেইটা আছে কাৰণ x ৰ মান আমি যিকোনো ধৰিব পাৰো y ৰ মান আমি যিকোনো ধৰিব পাৰো সেই কাৰণে ইহতৰ মাজত কি আছে সমাধান কিমান আছে যদি এটা সমীকৰণ দিয়া থাকে দ্যাট মিন্স কি বুজাইছে ইয়াৰ অসংখ্য কি আছে সমাধান আছে আছে কিন্তু আমি দুটা চলকযুক্ত হলে যদি এটো এটা লেখ অঙ্কন কৰিব দিয়ে তেতিয়া আমি কি কৰিছিলো দুটা খালি সমাধান ওলাইছিল কেইটা সমাধান ওলাইছিল দুটা কিন্তু ইয়াৰে যদি এটা সমীকৰণ থাকে তেতিয়ালে কিমানটা সমাধান থাকে অসংখ্য যদি আৰু এটা সমীকৰণ দিয়া থাকিল এনেকুৱা মাই টু 6 দিলো 10 দিলো হ'ব এইটো এটা 2 নম্বৰ সমীকৰণ হৈছে না নাই এই দুটাৰ মাজত যদি সাধাৰণ সমাধান ওলাব দিয়ে কি ওলাব দিয়ে সাধাৰণ সমাধান তোমাক এনেকুৱাকে নাথাকিব পাৰে যে সাধাৰণ নকবও পাৰে কেতিয়াবা কেতিয়াবা কৰে এই সমীকৰণ আৰু এই সমীকৰণৰ মাজত কি কৰা সমাধান উলিওৱা কি কৰিব কব যে এইটো সমীকৰণ আৰু এইটো সমীকৰণ কি সমাধান উলিওৱা তেতিয়া হলে কেইটা পাম সমাধান আমাৰ নিয়ম কেনেকুৱা আছিল আমি আগতলৈকে আমি কি শিকিছিলো আগলৈকে আমি এনেকুৱা লেখ আঁকিছিলো এটা এনেকুৱা লেখ পাইছিলো বা আৰু এটা এনেকুৱা লেখ পাইছিলো এই যত কাটিছিলে হেতু আমাৰ সমাধান আছিল এইবাৰ আমি লেখৰ সহায়ত কৰিব দিয়া নাই এইবাৰ কি কৈছে নিয়ম কি কৈছে प्रतिस्थापन पद्धति এইবাৰ নিয়ম কি কৈ আছে प्रतिस्थापन পদ্ধতি ইংলিশত কয় সাবস্টিটিউট মানে হল যেতিয়া ধৰা তোমালোকে ক্ৰিকেট খেল চোৱা নেকি ক্ৰিকেট খেল চোৱা ফুটবল খেল চোৱা নাই চোৱা কেতিয়াবা তোমালোকে দেখা পাবা যে ক্ৰিকেট খেলি আছে তেতিয়া এটা প্লেয়াৰ কি হৈ গল ইনজুৰ হৈ গল মানে দুখ পালে আৰু এটা প্লেয়াৰ কি কৰি দিলে আনি দিলে বা নতুনকে প্লেয়াৰ এটা সোমাই দিছে ফিল্ডত তেতিয়ালে এই যেটো সোমাই দিছিলে হেতু কেমিকল সাবস্টিটিউট প্লেয়াৰ কি বুলি কয় সাবস্টিটিউট কাৰ হলনি হে আগত দুখ পোৱা জনৰ হলনি আৰু এজন আহিল যে হেতু সেইকাৰণে আমি কয় হেতু কি বুলি কয় সাবস্টিটিউট তেতিয়া হলে ইয়াতে আমি কি বুজাইছে হেতুয়ে তুমি কি কৰিবা এটো সমীকৰণ 1 এটো হল সমীকৰণ 2 তেতিয়া ইয়াৰ হলনি আমি ইয়াক কি কৰিম চোৱা আমি প্ৰথমত 1 নম্বৰৰ পৰা আমি কি লিখিম চোৱা মই জাস্ট আইডিয়া এটা দিছো প্ৰথমত সমীকৰণ 1 ৰ পৰা মই কি কৰিলো x ৰ ভ্যালুটো ওলাই লম x = কিমান হ'ব 3 - 2y হ'ব না নাই এতিয়া কি কৰিম কৈছে কি নামটো কি কৈ আছে সাবস্টিটিউট বা প্ৰতিস্থাপন এতিয়া কি কৰিম এই x ৰ যেটো মান পালো 1 নম্বৰৰ পৰা এই বস্তুটো 2 নম্বৰত বহাই দিম মানে কি ইয়াৰ জায়গাত কোনটো বহাই দিম এই x ৰ সমান যেটো ভ্যালু পাইছো x মানে এইখিনি তেতিয়ালে কি হৈ গলে x ৰ জায়গা দেখিনি বহিল না নাই যেনেকুৱা প্লেয়াৰ এটা জায়গাত আনো এটা আহিলে সাবস্টিটিউট বুলি কও সেই কাৰণে ইয়াকো কি বুলি কোৱা হয় সাবস্টিটিউট বুজি পাইছা এতিয়া কোৱা সা এই 1 নম্বৰৰ পৰা লৈ 2 নম্বৰত বহাব পাৰি হেতুয়ে কথা নেকি নহয় 2 নম্বৰৰ লৈ 1 নম্বৰত বহাব পাৰা কিন্তু আকৌ 1 নম্বৰৰ পৰা লৈ আকৌ যদি 1 নম্বৰতে বহোৱা তেতিয়ালা নহব হৈছে বুজি পাইছা সাবস্টিটিউট হ'ব নেকি এটা প্লেয়াৰ ইনজুৰ হৈছে আকৌ সেই প্লেয়াৰটোকে লৈ আহিলা কি দুখ পালে খেলিব পাৰিব নোৱাৰে সেই কাৰণে আমাৰ কি হ'ব বেলেগ এতিয়া আমি x ৰ এটা মান পালো না নাই পাইছো না নাই এতিয়া আমি কি লিখিম চোৱা যে x ৰ মান কি কৰিম সমীকৰণ 2 ত বহাই পাম সমীকৰণ 2 বহাই পাম এতিয়া কি কৰিম
এই যেটো আমি 1 ৰ পৰা যে x ৰ মান পালো হেতু আমি কত বহাই দিম 2 নম্বৰ বহাই তেতিয়া 2 নম্বৰৰ জায়গাত কি হ'ব চোৱা 2 নম্বৰ জায়গাত x এইটো x ৰ জায়গাত হ'ব 3 মাইনাস 2y প্লাস কি হ'ব 5y ইকুৱেল টু কি হ'ব 10 হৈছে যদি মোৰ চেনেলটো কোনবাই সাবস্ক্ৰাইব কৰা নাই নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰিব কোৱা এটো হল আমাৰ গোটেই চেপ্টাৰটোৰ কনসেপ্ট এতিয়া তোমালোকে চোৱা এখিনি পালো নে এটো মই ওপৰত লিখিম এতিয়া তোমালোকে এটো চোৱা কি পালো চোৱা ইয়াতে পালো 3 minus 2y plus 3y তেতিয়াল কি কিমান থাকিব এটা হল -2 আছে আৰু এটা দুটা বেলেগ বেলেগ হয় না নাই তেতিয়াল কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ তে পাছৰ পৰা 2 গলে কিমান হ'ব 3y 3 তেতিয়াল প্লাস কি হ'ব plus 3y equal to কি হৈ যাব 0 equal to সরি 0 নহয় 10 equal to কিমান আছে 10 তেতিয়াল তুমি চোৱা আমাক লাগে কি y টো আমাক লাগে তেতিয়াল এইটো আমি ইফালে লৈ যাম 3y equal to কি হ'ব 10/3 সরি 10 minus 3 10 minus 3 10 minus 3 মানে কিমান কিমান 7 ইফালে 7 পালো ইফালে কি থাকিব এইটোৱে থাকিব কিন্তু আমাক লাগে কি y এটা কি হ'ব 7 divided by 3 এ হইছে এটা কাটাকাটিটো না যায় যদি না যায় তেতিয়ালে হেইটোৱে পালো যে y এর মান কি পালো 7 divided by 3 হইছে এতিয়া চোৱা যদি y এর মান পালো তেতিয়ালে x এর মান পাম না নাই পাম কি পাম যে এই ইয়াত জায়গাত বহাই দিম বহাই দিলে x এর মান পাম না নাই এইটো হিকাৰণে আমি ইয়াত সমীকৰণ এটো নাম দিলু 3 তেতিয়ালে আমাৰ কাৰণে সুবিধা হ'ব এতিয়া লিখিব পাৰিম যে সমীকৰণ 3 ৰ পৰা বা এনেকুৱাকে লিখিম তাৰ পিছত যে y এর মান সমীকৰণ 3 বহুৱাই পাম 3 কাৰণ x আছে বাওফালে আছিল না নাই এটা লিখিবা কি লিখিবা y এর মান কি সমীকরণ 3 বহুৱাই পাও এতিয়া চোৱা সমীকৰণ 3 কি কি আছিল x ইকুৱেল টু কিমান আছিল কোৱা x ইকুৱেল টু 3 minus 2y x হবে এটা 2y হয় না এই x কি হ'ব x নহয় y এর মানটো বহি যাব y এর মান কিমান 7/3 এ বুজি পাইছা এতিয়া তোমালোকে চোৱা এখিনি যদি কৰো 3 হ'ব এটো ইয়াৰ লগত পূৰণ হ'ব না নাই ওপৰত হ'ব 14 তলত কি হ'ব 3 এতিয়া লহাগু লোৱা এটা কি লম লহাগু ললে কি হ'ব লহাগু কিমান হ'ব 3 লহাগু কিমান হ'ব 3 আৰু 3 আৰু ইয়াত 3 কি হ'ব মাল্টিপ্লাই হ'ব মানে 9 মাইনাস কিমান হ'ব 14 তেতিয়ালে এইটো মানে আমি কিমান পাই আছো 3 নো এইটো 14 হয় না নাই ইয়াৰ আগত কি আছে প্লাস দুটা বেলেগ বেলেগ হল না নাই তেতিয়া 14 ৰ পৰা 9 গলে 5 ডাঙৰটোৰ আগত কি আছে সেইকাৰণে মাইনাস তেতিয়ালে এইটোই হৈ গল x ৰ মান কি পালো -5/3 হৈছে আৰু y ৰ মান কি পালো 7/3 তেতিয়ালে এইটোই হৈ গল সমাধান এতিয়া কি হৈ গল এইটোই কি হৈ গল সমাধান এনেকে কৰিব গতিকে সমাধানটো হল এতিয়া লিখিবা গতিকে কি সমাধান টু হোল কি হ'ব সমাধানটো হল x ইকুৱেল টু কিমান x ইকুৱেল টু পালো -5/3 আৰু y ইকুৱেল টু 7/3 ইয়াতে লিখিব লাগিব কি y এর মান আগতে সমাধান কেনেকৈ ওলাইছিল ৰেখা আঁকি বিনে এইবাৰ কি পালো লেখ এবাৰ লেখ আছিল নেকি নাই এবাৰ ডাইৰেক্টলি আমি হেতু নিয়ম সেই কাৰণে হৈছে এটো হল প্ৰতিস্থাপন হেতু হল কি লেখৰ সহায়ত সেই কাৰণে যোৱাকালি মই এটা ম্যাথছ কৰাইছিলো মনত আছে নে কি কৈছিলো যে এটো যদি লেখ সহায়ত নিৰ্ণয় কৰিব দিয়ে তেতিয়া তুমি এনেকৈ গ্ৰাফত কৰিবা কোনটো কোৱা 5 নম্বৰ এই 5 নম্বৰ যেটো আমাৰ কি আছিল আয়তাকাৰ বাগিচা আছিল না নাই যদি কয় যে প্ৰতিস্থাপন পদ্ধতিৰে কৰা তেতিয়া হলে এইটো নিয়মত কৰিব লাগিব এই বুজি পাইছা সেইকাৰণে এতিয়া তোমালোকে চোৱা এইটো হল 3.3 1 or 5 1 or 5 ঠিক আছে 1 or 5 টু কি দিয়া আছে সমীকৰণ দিয়া আছে চোৱা তোমালোকে লিখিবা গিভেন দিয়া আছে কি দিয়া আছে এক নম্বৰতে আছে √2 √3 √2
√2x প্লাস √3y ইকুয়াল টু কিমান 0 এটো ইকুয়েশন নাম্বার আমি কিমান দিম 1 আৰু এটা কি দিয়া আছে 3x minus আৰু কি দিয়া আছে √3x -√8y minus √8y -√8y ইকুয়াল টু কিমান আছে এটো হল সমীকরণ 2 যেহেতু কি কৈছে প্রতিস্থাপন কৈছে না নাই তেতিয়ালে কি কৰিম আমি যিকোনো এটা আগতে লৈ লম যে সমীকরণ 1 ৰ পৰা পাও কি পাম আমি আগতে x ৰ মান উলাই লম হ'ব তেতিয়া লিখিবা সমীকরণ 1 ৰ পৰা পাও কি পাম চোৱা কি পাম ইফালে হ'ব √2x ইকুয়াল টু এটো কি হৈ যাব 0 আছে 0 মাইনাস √3y এই 0 কিবা ভ্যালু আছে নেকি নাই তেতিয়ালে 0 নিদিলেও তো হ'ব হৈছে এতিয়া মই দিছো আগতে 10 আছিল বা 3 আছিল সেই কাৰণে 3 মাইনাস এটো হৈছে এবাৰ 0 মাইনাস এটো হৈছে 0 তো কোনো ভ্যালু নাই তেতিয়ালে হৈ গল এতিয়া চোৱা আমাক লাগে কি x এ লাগে তেতিয়ালে x ইকুয়াল টু কি হ'ব এটো তলত ইফালে গলে কি হ'ব হৰণ মাইনাস √3 ইফালে হ'ব মাইনাস √2 লগত কি থাকিব লগত y থাকিব আমি যেহেতু এটো এটা নাম্বার হয় এটো এটা নাম্বার হয় এই দুটা আমি একেলগে ৰাখিছো আৰু y টো এক্সট্ৰাকে ৰাখিছো এটো তো চলো হৈছে এটা তুমি কবা স্যার এটো আমি যদি ইয়াত ওপৰত y দিও তলত যদি এটো দিও তাকো হ'ব কিন্তু এটো দিলে আমি এনেকুৱাকে লিখিলে আমাৰ কি হয় বেছি ভাল হয় ঠিক আছে এতিয়া কি কৰো x ৰ পালো না নাই এই x ৰ মান এতিয়া কি কৰিব লাগিব নিয়ম মতে সমীকৰণ 2 ত বহুৱাই এতিয়া লিখিবা x ৰ মান স্যার এটো √3y দিলে বেশি ভালো হ্যাঁ স্যার এনেকৈ দিলে যেন লাগে দুইটাৰ হয় নেকি y টো এই y টো দুইটা নহয় এটো ওপৰৰে হয় এটো না লাগিলেও কাম নহব নিয়ম এটো সদায় কি হ'ব ওপৰৰটো লগতহে হয় তলত কাৰণ y তলত কিমান আছে 1 এটা আছে নাই 1 বনটো দৰকাৰে নাই এই বুজি পাইছা এটো আমাৰ ওপৰতে হ'ব এটোক আমি এনেকুৱাকে লিখিব পাৰো এটোক আমি আৰু এটা বস্তু লিখিব পাৰো মাইনাস √3 দুইটাৰ আগত যেহেতু আছে আমি এনেকুৱাকেও লিখিব পাৰো এই পাৰো নে নাই মই এনেকুৱাকে লিখা নাই মই এনেকুৱাকে ৰাখিম চাও আমি কাটা কাটি যদি কৰিব পাৰো কতবা ঠিক আছে এতিয়া চোৱা x ৰ মান কি সমীকৰণ 2 বহুৱাই কি পাম এবাৰ চোৱা x ৰ মান ইয়াত বহাম নে নাই এতিয়া বহাই দিয়া √3 ইনটু x কিমান আছে মাইনাস √3 ডিভাইডেড বাই √2 আৰু কি আছে y মাইনাস থাকিলে কি দিব লাগে ব্ৰেকেট মাইনাস কি আছে √8 কি হ'ব y ইকুয়াল টু কি হৈ যাব 0 ইখিলৈকে কৰা সময় ইয়াতে এটা বস্তু চোৱাচোন এতিয়া এইটো ইয়াৰ লগত কি হ'ব মাল্টিপ্লাই হ'ব তেতিয়ালে এটো কি হৈ যাব √3 আৰু √3 যদি পূৰণ কৰি দিব 3 তেতিয়ালে হৈ গল মাইনাস মাইনাস আছে না নাই ইয়াতে প্লাস আছে প্লাসে মাইনাসে মাইনাসে হ'ব -3 √2 কি হ'ব y মাইনাস কি আছে √8 y ইকুয়াল টু কি হ'ব হ'ব না নাই এতিয়া তোমালোকে চোৱা ইয়াতো y আছে ইয়াতো y আছে এতিয়া কবা যে স্যার এইটোৰ পৰা এইটো কেনেকৈ মাইনাস কৰিম আমি তো মাইনাস কৰিব নোৱাৰো আমি এবাৰ কি কৰিম কমন লম চোৱা এইটো আৰু এইটো কি কৰিম y কমন ললো কমন ললে কি থাকিব -3 হৈছে মাইনাস কি থাকিব √8 হৈছে ইকুয়াল টু কি হ'ব আমি কি কৰিম এতিয়া চোৱা এইটো আমি সমাধান নকৰো কিয় নকৰো আমাক লাগে কি y আমাক কি লাগে y যদি মই ইফালে ৰাখো তেতিয়ালে এইটো ইফালে গলে হৰণ হ'ব 0 ডিভাইডেড বাই যিকোনো বস্তু ইকুয়াল টু কি হয় 0 তেতিয়ালে আমি এইটো কিয় আমি কৰি লম আমি নকৰো এই কাৰণে আমি কি কৰো নকৰো এখিনি কৰিব গলে আমাৰ মাথা গৰম হ'ব না নাই হ'ব আৰু লগতে কি হ'ব টাইমও যাব আমি কি কৰিম যে y ইকুয়াল টু কি লিখিব পাৰো 0 ডিভাইডেড বাই √3 √2 মাইনাস কি হ'ব √8 আৰু এইটোৰ মান কিমান 0 এইটোৰ মান কিমান 0 এইটোৰ মান আমি কি পাম কাৰণ 0 ডিভাইডেড বাই সামথিং অলওয়েজ কি হয় 0 তেতিয়ালে আমি কি পালো y এর মান কি পালো 0 y এর মান কি পালো 0 এই ইকুয়েশনটো কিমান দিয়া এই ইকুয়েশনটো কেই নম্বৰ দিব লাগিব 3 দিব লাগিব 3 দিব লাগিব
ওয়াইৰ মান কি কৰিম থ্ৰীত বহুৱাই পাম। সমীকৰণ 3ত বহুৱাই পাম এতিয়া লিখি মানে এইটো সমীকৰণ 3 মই মুছি দিলো ইয়াতে তোমালোকৰ তাত আছে নহয় এতিয়া লিখিবা এতিয়া ওয়াইৰ মান সমীকৰণ 3ত বহুৱাই কি পাম চোৱা কি আছিলে x = আছিলে না x = কিমান আছিলে কোৱাচোন -√3 ডিভাইডেড বাই √2 ইনটু y কিন্তু y এর জায়গাত কি বহাম 0 বহাম তেতিয়ালে কি হৈ আছে ইনটু কি 0 যদি 0 হয় তেতিয়ালে কি হ'ব आंसर 0 হ'ব কাৰণ সামথিং ইনটু 0 মানে কিমান হ'ব 0 মানে x এর মানও পালো 0 y এর মানও পালো 0 এটাকে গতিকে আমি কি লিখিম গতিকে কি সমাধানটো হ'ল কি হ'ব x = 0 আৰু y = 0 m ৰ কি দিছে ইয়াতে চোৱা এটা দিছে 2x + 3y = 11 আৰু 2x - 4y = -24 ক সমাধান কৰা প্ৰথম ইহত কি কৰিব সমাধান কৰা আৰু ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 এতিয়া তুমি চোৱা এটো আগতে কি কৰিব দিছে এটো সমাধান কৰা সমাধান কেনেকৈ কৰিম এই প্ৰতিস্থাপনৰে কৰিব পাৰিবা সমীকৰণ দুটা আছে না নাই কিন্তু এতিয়া আমি y এর মানটো উলাইছো এতিয়া সমীকৰণ দুটা কি দিয়া আছে চোৱা given কি দিছে কোৱা 2y 2x plus 3y = 11 হ্যাঁ এটো ইকুয়েশন 1 আৰু 2x আৰু এটা কি দিছে আৰু 2x - -4y এটো হল ইকুয়েশন নাম্বার 2 আগৰ নিচিনাকে কৰিবই লাগিব এতিয়া গিভেন এটো দিয়া আছে দুটা এতিয়া লিখিবা সমীকৰণ 1 ৰ পৰা পাও কি পাম চোৱা 2x = আমি 11 + 3y লিখিব পাৰিম না নাই পাৰিম তেতিয়ালে x = কি হৈ গল 11 + 3y ডিভাইডেড বাই 2 এটো ইকুয়েশন নাম্বার কিমান দিয়া 3 হৈছে x এর মান এটো পাই গলো না নাই x এর মান এতিয়া কত বহাম সমীকরণ 2 1 ৰ পৰা পালো হিকাৰণে 2 ত বহাব লাগিব এটা কবা যে স্যার এটো 2 ৰ পৰা লব নোৱাৰো নেকি পাৰো 2 ৰ পৰা ললে তেতিয়া 1 ত বহাব লাগিব হৈছে এখানে আমি এতিয়া লিখিম সমীকরণ এতিয়া x এর মান সমীকরণ 2 ত বহুৱাই পাও কি পাম চোৱা সমীকরণ 2 হিটো হয় না নাই 2 * x মানে কিমান 11 + 3y ডিভাইডেড বাই কিমান 2 মাইনাস কি হ'ব 4y = কিমান হ'ব -2 24 হৈছে এতিয়া চোৱা এইটো আৰু এইটো কি হৈ যাব ক্যান্সেল থাকিল কি ইয়াতে 11 + 3y - 4y = -24 হৈছে এইখিনি আমি ইয়াতে কৰিম মই ইয়াতে কৰিছো হ'ব এতিয়া চোৱা ইয়াতে কিমান হৈছে এইটো +3 ইয়াতে আছে কিমান সরি -4 তে -y হ'ব হয় না নাই তেতিয়ালে ইয়াতে পাবা 11 - y = -24 আমি যদি এইটো ইফালে লৈ যাও কি হ'ব y = হৈছে প্লাস হ'ব ইয়াত এইটো লৈ ইফালে ললে কি হ'ব প্লাস হ'ব হয় না নহয় প্লাস আছে মাইনাস হ'ব প্লাসত আছে কি হ'ব মাইনাস হ'ব মাইনাস স্যার প্লাস হৈছে এটো কি আছিল প্লাস আছিল ঠিক আছে এটো এটো প্লাস আছে তেতিয়ালে আৰু কি ইয়াতে যাই পিনে এইটো মাইনাস হ'ব এটো কি হ'ব মাইনাস হ'ব মাইনাস এটো কি হ'ব মাইনাস হ'ব ইয়াতো কি হ'ব মাইনাস হ'ব তেতিয়া হলে যাই পিনে ইয়াতে কি পাই আছো এটো কি হৈ যাব মাইনাস এইবাৰ কি হ'ব দুইটাৰ আগত মাইনাস আছে মানে কি হ'ব যোগ হ'ব মাইনাস কি হ'ব 7 -7y হৈছে ইয়াতে যাই পিনে তোমালোকৰ হৈ আছে এটো -7y হৈছে এটো ইফালে গলে কিমান হৈ আছে -7y এটো হলে আমি কিমান পাম -35 সোয়া 1 আৰু 4 5 এটো 3 হৈছে
আকৌ চোৱা এই মাইনাছ আৰু এই মাইনাছ কি হৈ যাব কেনসেল তেতিয়াহ'লে y ইকুৱেল টু কি পাই যাম ডিভাইডেড 735 তেতিয়াহ'লে কিমান পালো 5 y ইকুৱেল টু কি পালো 5 চোৱা এতিয়া y ৰ মান ইকুৱেশ্যন ক'ত বহাম 3 এইটো ইকুৱেশ্যন হয় না নাই ইয়াতে y ৰ মানটো জাস্ট বহাই দিলেই হৈ যাব এইখিনিলৈকে লিখা এইখিনি কৰিছা বাকিখিনি কৰা এতিয়া কি কৰিব লাগিব চোৱা y ৰ মান ক'ত বহাম এতিয়া মই ইয়াতে কৰি দিম চাবা y ৰ মান এবাৰ ক'ত বহাই দিম এইবাৰ x ৰ মান পালো x ৰ মান বহুৱাই y ৰ মান পালো এবাৰ y ৰ মান বহুৱাই কাৰ মান পাম x ৰ মান পাম তেতিয়ালে y ৰ মান যেতিয়া বহাই দিবা সমীকৰণ ক'ত বহাম এবাৰ 3 ত বহুৱাই পাম চোৱা 3 এইটো হয় না নাই x তো থাকিবই y কিমান y ৰ মান হৈছে 5 চোৱা 11 minus 3 into কি 5 ডিভাইডেড বাই 2 তেতিয়ালে কিমান হৈ আছে এটো হ'ব -4 divided by 2 তেতিয়ালে কিমান হ'ব 15 হ'ব না নাই এটো মই ডাইৰেক্ট কৰিছো -4 divided by তেতিয়ালে কি হ'ব -2 x ৰ মান কিমান পালো -2 আৰু y ৰ মান কিমান পালো 5 বুঝা আরে কারণ না লাগে গতিতে সমাধানটো হল কি পালো x equal to -2 আৰু y equal to 5 কৈছো আকৌ কি দিয়া আছে আকৌ এটা দিয়া আছে যে y equal to mx plus 3 দিয়া আছে না নাই এতিয়া কি কৰিবা এই সমাধান যেটো পালো একেটা আমি y ৰ জায়গাত বহাম আৰু x ৰ জায়গাত বহাম তেতিয়া m ৰ মান কিমান হয় হেতু ওলাব লাগে ঠিক আছে তাতে কোৱেশ্চনত কৈছে না নাই চোৱাচোন m ৰ মান ওলোৱা যেতিয়া কি হয় y equal to mx plus 3 হয় তেতিয়া হলে আমি চোৱা আমি কি পালো x y ৰ মান কিমান y ৰ মান হল 5 equal to m x ৰ মান কিমান -2 equal to কি হ'ব এই সরি প্লাস কি 3 আমাক লাগে কি m লাগে সেইকাৰণে আমি m টো ইফালে হয় এটো যদি আমি ইফালে আনো কি হ'ব 5 - 3 equal to m হ'ব না নাই হৈছে আকৌ কি এটো যে আমি এটো উল্টাকে লিখিব পাৰো না নাই পাৰো m - 2 equal to কি হ'ব 2 হৈছে গোটেইখিনি উল্টাই দিছে পাৰো ন ইকুৱেল লিখিবলৈ আমি হেনেকুৱা তেতিয়ালে কি হৈ গল m equal to কি হ'ব 2 divided by -2 ইয়াতে কেইবা যাব একবাৰ মাইনাস কি থাকি গল মাইনাস তলত আছে এটো আমি কত লিখিব পাৰো ওপৰত তেতিয়ালে m ৰ মান কি পালো সরি এটো কি হৈছে m equal to কি হৈ গৈছে -1 এটা হৈ গল হ'ব এতিয়া চোৱা 3.4 ৰ আমি চাও কি কৈছে কুৱেশ্যনত এখন চহৰৰ ট্যাক্সি ভাড়া এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্ব ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিব লগা ভাড়া কিমান 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া হ'ল 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান তাৰ পিছত দিছে কি 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব আছে প্ৰথম কথা হ'ল আমি এটাৰো ভাড়া নাজানো জানো নেকি নাজানো সেইকাৰণে আমি ধৰি লম ধৰা হ'ল কোৱেশ্চন নাম্বাৰ 3 ৰ কিমান আছিল এটো ধৰা হ'ল আমি তো ভাড়া নাজানোয়ে ধৰা হ'ল নিৰ্দিষ্ট কি ভ্ৰমণৰ ভাড়া কিমান x টকা আকৌ কি কৈছে প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া আৰু এটা কি কৈছে প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান y টকা এবোৰ চোৱা নাই ওলা বা উবেৰ নাম শুনিছা নেকি ওলা বা উবেৰ নাম শুনিছা নাই শুনা মানে এনেকুৱা কিছুমান গাড়ী আছে ঠিক আছে এই গাড়ীবোৰ কি হয় এই তোমাৰ যেতিয়া ভ্ৰমণত যায় তেতিয়া ধৰা তুমি কেই কিলোমিটাৰ যাবা ধৰা তুমি 30 কিলোমিটাৰ গৈছা কেই কিলোমিটাৰ 36 কিলোমিটাৰ এতিয়া প্ৰথম কথা হ'ল যেতিয়া তুমি গাড়ীখন ৰিজাৰ্ভ কৰিবা ৰিজাৰ্ভ কৰাৰ লগে লগে তুমি যদি 1 কিলোমিটাৰো যোৱা ৰিজাৰ্ভ কৰা মানে ইহতৰ লগত এটা 30 টকা এটা যোগ হৈ যায় তাৰ পিছত 1 কিলোমিটাৰ যোৱাৰ কাৰণে ধৰে 10 টকা তেতিয়া হলে এই তুমি যে 1 কিলোমিটাৰ গৈছা তেতিয়া তোমাৰ ভাড়া টোটাল ভাড়া কিমান হৈ গল 40 টকা 30 টকা তো এনেই দিব লাগিব এটো নিৰ্দিষ্ট ভাড়া লগত যে তুমি আৰু কেই কিলোমিটাৰ গৈছা
1 কিলোমিটাৰ সেইকাৰণে তোমাৰ ভাড়া কিমান হৈ গ'ল 40 টকা 10 টকা কি হৈ গ'ল বেছি হ'ল এই যেটো আমি কলো যে এইটো কয় ইংলিশত কয় বেস মানে বেস ফেয়ার মানে এইটো মিনিমাম দিবই লাগিব যেনেকুৱা আমাৰ ঘৰৰ ইলেক্ট্ৰিসিটি বিল কেনেকুৱা আহে জানা নেকি নাজানা ধৰা এটা মিনিমাম চাৰ্জ আছে দে 100 টকা এটা দিবই লাগিব তুমি চলোৱা নচলোৱা কোনো কথা নাই হেতু কি হ'ব লাগিব দিবই লাগিব তেতিয়া তুমি চলাবা তেতিয়া আৰু বেছি দিব লাগে তেতিয়া সেই 100 টকাটো সবৰ কাৰণে কি হৈ গ'ল নিৰ্দিষ্ট এটা হৈছে না হেনেকুৱা তুমি গাড়ী যেতিয়া গৈ আছা তেতিয়া গাড়ীখনৰ মানে এই 30 টকাটো কি কৰিব লাগিব দিবই লাগিব লগতে আৰু যে তুমি কিমান কিলোমিটাৰ যদি তুমি 5 কিলোমিটাৰ যোৱা তেতিয়া আৰু 50 টকা দিব লাগিব তেতিয়া টোটাল কিমান দিব লাগিল 30 আৰু 50 মানে 80 টকা দিব লাগিব এই বুজি পাইছা ক্লিয়াৰ হৈছে আকৌ নেক্সট টাইমত যেতিয়া গৈছে আৰু এটা যেতিয়া ভ্ৰমণত গৈছে প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান দিয়া আছিল চোৱা এটা নিৰ্দিষ্ট দিছে 10 টকা দুটা দিছে নহয় এটা 10 কিলোমিটাৰ দূৰত্ব যাবলগীয়া এটো হৈছে আৰু এটা ওয়াই আমি এতিয়া কোন যে প্ৰতি কিলোমিটাৰৰ দাম কিমান এটো তো আমি নাজানো মানে নিৰ্দিষ্ট ভাড়াটো আমি জানো 30 টকা এই 30 টকাটো আমি নাজানো সেইকাৰণে আমি কি ধৰিছো x টকা হৈছে তাৰ পিছত প্ৰতি কিলোমিটাৰ কিমান আছে y মানে এই আমাৰ যে 10 ধৰিছিলো সেই 10 টো আমি এইটো ক্লিয়াৰ হৈছে কি বুজি পাইছা তেতিয়ালে প্ৰশ্ন মতে কি কৈছে চোৱা প্ৰশ্ন মতে কি কৈছে যে প্ৰথম যেটো কৈছে যে x টো দিবই লাগিব এটো মাস 30 টকা তো দিবই লাগিব যো তুমি আৰু কিমান কিলোমিটাৰ গৈছা কিমান কিলোমিটাৰ প্ৰথমটোত কৈছে কিমান কিলোমিটাৰ চোৱাচোন 10 কিলোমিটাৰ কৈছে কেই কিলোমিটাৰ 10 কিলোমিটাৰ ইনটু কি হ'ব লাগিছিল আমাৰো এই 10 হ'ব লাগিছিল এই 10 টকাটো আমি নাজানো হেতু আমি কি ধৰিছিলো y তেতিয়ালে এটো কি হ'ব y দিব লাগিব ইকুৱেল টু কিমান ভাড়া টোটাল ভাড়া দিয়া আছে নহয় 105 টকা কি হৈ গ'ল 105 তেতিয়ালে এটো ইকুৱেশন কি হৈ গ'ল 1 এই বুজি পাইছা এতিয়া আকৌ আৰু এটা কৈছে নহয় কোৱা চোৱাচোন x টো দিবই লাগিব প্লাস কিমান কিলোমিটাৰ চোৱা 15 কিলোমিটাৰ চোৱা 15 কিলোমিটাৰ ইনটু কিমান y কাৰণ এটো আমি 40 কিলোমিটাৰৰ ভাড়া ইকুৱেল টু কিমান হৈছে 155 এটো কেই নম্বৰ হ'ব 2 নম্বৰ তেতিয়ালে ইকুৱেশন দুটা পালো না নাই পালো এতিয়া আমি কি কৰিম কি পদ্ধতিৰে ইয়াতে কিন্তু একো কোৱা নাই কৈছে নেকি নাই কৈছে একো কোৱা নাই কিন্তু যদি একো নকয় এনেই তোমালোকৰ যেতিয়া মেট্ৰিকত কুৱেশ্যন আহিব তেতিয়া ক'ব যে প্ৰতিস্থাপন পদ্ধতিৰে সমাধান উলোৱা বা তোমাক এনেকুৱা ক'ব লেখৰ সহায়ত সমাধান কৰা এতিয়া কোৱা নাই যেহেতু চেপ্টাৰটোৱে প্ৰতিস্থাপন সেইকাৰণে আমি কিহেদি কৰিম প্ৰতিস্থাপন আৰু প্ৰতিস্থাপন কৰিলে আমাৰ কাৰণে ইজি হয় যদি একো নকয় তেতিয়া আমি কিহেৰে কৰিম প্ৰতিস্থাপনেৰে এই বুজি পাইছা যদি কয় লেখৰ সহায়ত কৰা তেতিয়া হলে আমি লেখৰ সহায়ত কৰিম যদি কয় প্ৰতিস্থাপন তেতিয়া আমি প্ৰতিস্থাপন কৰিম নেক্সট আকৌ পাম যে অপনয়ন তেতিয়া হলে আমি অপনয়নেৰে কৰিব লাগিব একেই কুৱেশ্যন এই বুজি পাইছা কিন্তু এতিয়া যেহেতু আমাৰ চেপ্টাৰটো কি প্ৰতিস্থাপন সেইকাৰণে আমি কিহেৰে কৰিম প্ৰতিস্থাপন এতিয়া আমি সমীকৰণ 1 পালো 2 পালো এইখিনি বুজি পাইছা না নাই এই বেছৰ কথাটো যেটো মই কৈছো বুজি পাইছা মানে যেনেকুৱা আমাৰ ইলেক্ট্ৰিসিটি বিল যদি তুমি নজলোৱা তেতিয়া হলে মিনিমাম এটা কি দিব লাগে 100 টকা এটা দিব লাগে আমাৰ ইয়াতে 100 টকা নে কিবা এটা হ'ব আৰু মুঠতে কিবা এটা দিবই লাগিব তুমি যদি তোমাৰ ঘৰটো যদি 2 মাহলৈকে বন্ধ থাকে তাকো কিন্তু এইটো দিবই লাগিব এটা কি লিখিবা সমীকৰণ এটা লিখিবা সমীকৰণ 1 ৰ পৰা পাও কি পাম x ইকুৱেল টু কি হ'ব x ইকুৱেল টু কি হ'ব 105 মাইনাস 10y হ'ব না না এইটো আমি কি দিম ইকুৱেশন নাম্বাৰ 3 এতিয়া মই এখিনি মুছি এতিয়া চোৱা তোমালোকে কি কৰিম x ৰ মান কত বহাম সমীকৰণ 2 সেইকাৰণে লিখিবা x ৰ মান সমীকৰণ 2 বহুৱাই কি পাম সমীকৰণ 2 এইটো হয়নে নাই হয় তেলে ইয়াতে x ইকুৱেল টু কিমান হৈছে 105 মাইনাস 10y প্লাস কি হ'ব এইটো 15y ইকুৱেল টু কিমান হৈছে 155 এটো সোয়া এটো আৰু এটো কৰিলে এটো আমি ইফালে লৈ যাও এটো ইফালে লৈ গলে কি হ'ব মাইনাস 155 মাইনাস 105 হৈছে ইয়াতে কি হ'ব 15 আছে আৰু মাইনাস 10 আছে হয়নে নাই দুইটাই y হয়নে নাই তেতিয়ালে কিমান হ'ব 5y প্লাস 5y হ'ব নাই হয় এতিয়া তোমালোকে এটো কৰা এটো কিমান হ'ব 5y এটো মই ডাইৰেক্টলি এনেকুৱা কেন 5 টো ইফালে গলে কি হৈ যায়
ডিভাইড হয় ডিভাইড কৰিলো আৰু এইটোৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 50 150 কেনেকা 100 5 তো গুছিয়ে গ'ল ন 5 ৰ পৰা 5 গ'লে কিমান 0 5 ৰ পৰা 0 গ'লে কিমান 5 1 ৰ পৰা 1 গ'লে কিমান 0 এই 0 দিয়া দৰকাৰ আছে 50 হৈছে এইটো কাটিলে কেইবাৰ যাব 5 ৰে একবাৰ আৰু 10 হয় না নাই কিমান হ'ল কিমান বাৰ যাব 10 এতিয়া y ইকুৱেল টু কিমান পালো 10 y ইকুৱেল টু কিমান পালো 10 মই যে 10 ধৰিছিলো সেই 10 এ ওলাই গ'ল এতিয়া বুজি পাইছা নেক্সট এতিয়া চোৱা এতিয়া কি কৰিম y ৰ মান পালো নে নাই y ৰ মান ক'ত বহাম সমীকৰণ 3 ত বহুৱাই পাম এতিয়া লিখিবা y ৰ মান এতিয়া নেক্সট লিখিবা কি এতিয়া লিখিবা y ৰ মান সমীকৰণ 3 বহুৱাই কি পাম চোৱা y ৰ মান সমীকৰণ 3 y ক'ত আছে এইটো হয় না নাই 3 এইটো হয় না নাই তেতিয়ালে x টো থাকি গ'ল y 105 মাইনাস y ৰ মান ইয়াত বহাব লাগিব না নাই কিমান হ'ব ইনটু কি হ'ব 10 কাৰণ y ৰ মান 10 পালো কিমান হৈ গ'ল 105 মাইনাস 100 তে কিমান থাকিল 5 হৈছে না নাই গতিকে আমি কি পালো চোৱা x ইকুৱেল টু কি ধৰিছিলো কোৱাচোন লিখা আছে প্ৰথমত চোৱা x ইকুৱেল টু এটাকে আমি কি লিখিম নিৰ্দিষ্ট আছে লিখিছিলা চোৱা ধৰা হ'ল যত লিখিছিলা তেতিয়া কি হ'ব নিৰ্দিষ্ট ভ্ৰমণৰ ভাড়া কিমান টকা x টকা x মানে কিমান পালা 5 টকা নিৰ্দিষ্ট ভ্ৰমণৰ ভাড়া কিমান এতিয়া লিখিবা নিৰ্দিষ্ট এটাকে নিৰ্দিষ্ট কি ভ্ৰমণৰ ভাড়া কিমান x টকা x মানে কিমান 5 টকা হৈছে আৰু কি হৈছে প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ ভাড়া কিমান ধৰিছিলা y টকা হয় না y মানে কিমান পাইছা 10 তেতিয়া 10 টকা হৈ গ'ল এইটো এনসার সহজে কি 25 কি কৈছে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিব লাগিব হয় না নাই এতিয়া তোমালোকে লিখিবা 25 কিলোমিটাৰ এটি আকৌ বুলি দিব পাৰা আকৌ এটো এটা নেক্সট পার্ট হয় না নাই আকৌ কি কৈছে কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া কিমান হ'ব কোৱাচোন প্ৰথম x টো দিবই লাগিব এটো নিৰ্দিষ্ট প্লাস কি হ'ব লাগিব 25 কিলোমিটাৰ ইনটু y হয় না নাই ইকুৱেল 0 না লাগে কাৰণ টকা কিমান টকা এটা কিমান টকা লাগে হিতে ওলাব লাগিব না নাই তে এইখিনি এতিয়া আগত কি দিয়া আছিল এই টকাটো দিয়া আছিল ইকুৱেল টু 105 বা 155 দিছি আছিল না নাই এটা তো দিয়াই নাই এটো ওলাব লাগিব না সেই কাৰণে আমি এটো দিব নোৱাৰো এতিয়া আমি কি কৰিম ইয়াৰ জায়গাত আমি x ৰ মান কেটা বহাই দিম x ৰ মান কিমান পালো চোৱা x ৰ মান কিমান পাইছো 5 টকা কাৰণ এটো নিৰ্দিষ্ট ভাড়া y ৰ মান কিমান পাইছো 10 টকা কিমান পাইছো 10 টকা তেতিয়া কিমান হ'ল এটো তো হ'ব এটো কিমান হৈ গ'ল 255 কিমান টকা এইখিনি যে আছে এইখিনি তোমালোকে ইয়াত কৰিবা এইখিনি ক'ত কৰিবা ইকুৱেল টু দি এটো ইয়াত লিখিবা জায়গা নাই সেইকাৰণে জায়গা নাথাকিলে তলত কৰিবা একো প্ৰবলেম নাই এই ভাড়া ইয়াতে দি ইকুৱেল টু ইয়াত দি দিয়া হ'ব